শীঘ্ৰেই পদ হেৰুৱাব এআইডিএফৰ বহু পদবীধাৰীয়ে যোগীঘোপাত এই ঘোষণা কৰিছে দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে। হাফিজ ৱাছিৰ আহমেদ কাছিমি আৰু বদৰুদ্দিন আজমলৰ বাহিৰে বাকী সকলো নেতাই হেৰুৱাব পদ। দলৰ শোচনীয় পৰাজয়ৰ বাবে ভিতৰ চৰাত সাল সলনি ঘটাব আজমলে। কেন্দ্ৰীয় সমিতিৰ পৰা আঞ্চলিক পৰ্যায়লৈকে সকলোতে সাল সলনি কৰিব সভাপতিগৰাকীয়ে। এআইডিএফৰ বিধায়কসকলেও সমষ্টিত কাম কৰা নাই বুলি স্বীকাৰোক্তি বদৰুদ্দিন আজমলৰ। ব্যৱস্থা লোৱা হ'ব বিধায়ক আমিনুল ইছলাম আৰু কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধেও। আমি বহুত জলদি আমার সেন্ট্রাল কমিটি মই আর হাফিজ বশির সাহেব আমি থাকিম। বাকি গোটেই ওপৰৰ পৰা নিচেলৈকে গ্ৰাছ ৰুটৰ যেনেকৈ ৱাৰ্কাৰ আমি চেঞ্জ কৰিম। এনে এইটো আমাৰ দায়িত্ব আছিল। আমাৰ মানুহবিলাকে যিমান মানুহৰ মন জয় কৰিব লাগিছিল সেইটো কৰিব পৰা নাই, ব্যৰ্থ হৈছে। আমাৰ MLA সকলে নিজৰ এৰিয়াত যে কাম কৰিব লাগে, যিমান কোৰবানী দিব লাগিছিল সেইটো দিয়া নাই, সেইটোতো ব্যৰ্থ হৈছে। এইটোৰ কাৰণে গোটেই অসম মানুহ বিক্ষোভ আছে। এইটোৰ কাৰণে ওপৰৰ পৰা নিছে এইটো কৰিম আৰু লাহে লাহে পঞ্চায়ত সন্মুখত আছে, এইটোৰ আমি তৈয়াৰী কৰিব লাগে। 26টো বহুত দূৰে আছে, চব আমি কৰিম লাহে লাহে। আমিনুল আমাৰ GS আছিল, সেই দুজনৰ নিজৰ নিজৰ পদবীৰ পৰা এতিয়া চবক নামাই দিয়া হ'ব। নতুন আমি কাক দিব লাগে, কাৰ কি হৈছে, কাৰ ভুলৰ কাৰণ আছে, এইটো আমি